নাজানে আজিৰ দিনতো যদি আপুনি কিছুমান চিকিৎসকক যাই সোধে পেচেণ্ট ছেফটিৰ কাৰণে আহিবলৈ আমাৰ ল'ৰা গৈছে ধৰক বিভিন্ন ঠাই যে আহকচোন এইখন ৱৰ্কশ্বপত আহক আপুনি বহুত কিবা কিবি নতুন দেখিব পাব বা শুনিব নতুন বেলেগ বিভিন্ন ধৰক ব্যক্তি আহিব গোটেই দেশৰ পৰা তেওঁলোকৰ অভিজ্ঞতা আপোনালোকলৈ ক'ব চিকিৎসকসকলে তেওঁলোকক কৈছে এইটো কি বস্তু আৰু আমিতো কেতিয়াও শুনা নাই ডক্টৰক দৰকাৰ নাই তো এই বস্তুখিনিয়ে আপোনালোকে আমাক সহায় কৰক যাতে এই অঞ্চলটোত এই পাব্লিচিটিটো দি যে এইটো খুব দৰকাৰ আৰু যেতিয়া ডাউনটাউন হস্পিটেল আৰম্ভ হৈছিলে তেতিয়া মই যেনেকৈ ক'লোঁ এনেকুৱা মাল্টি স্পেচিয়েলিটি হস্পিটেল নাছিলে আৰু আমি বহুত ধৰক প্ৰথমবাৰ আৰম্ভ কৰিছোঁ তেনেকৈ আমি যেতিয়া এক্সিডেণ্ট ইমাৰ্জেঞ্চি আৰম্ভ কৰিছিলোঁ তেতিয়া এক্সিডেণ্ট হ'লে কোনো প্ৰাইভেট হস্পিটেললৈ নিনিছিলে সদায় গভৰ্ণমেণ্টতহে লৈ যায় বা গভৰ্ণমেণ্ট হস্পিটেলেহে ৰাখে ঠিক তেনেকৈ আমি যেতিয়া ISO হৈছিলোঁ তেতিয়া সেই ষ্টেণ্ডাৰ্ডাইজেশ্যনখিনি যিখিনি কৰিব লাগে ISO পাবলৈ হ'লেও বহুত ধৰক পেপাৰ ৱৰ্ক লাগে বহুত নিয়ম আমি মানি চলিব লাগে আমাৰ যিমানখিনি ষ্টাফ আছে তেওঁলোক ট্ৰেইনড হ'ব লাগে তো সেইবোৰ চব আমি তেনেকৈ ISO প্ৰথম নৰ্থ ইষ্টত আমি পাইছোঁ তাৰপিছত নৰ্থ ইষ্টত প্ৰথম আমি NABH এক্ৰেডিটেড হস্পিটেল NABHটো কি NABH এতিয়া অলমষ্ট 700 ষ্টেণ্ডাৰ্ডছ আছে সেই ষ্টেণ্ডাৰ্ডবোৰ ফুলফিল কৰিলেহে হস্পিটেল এখনে NABH এক্ৰেডিটেশ্যন পায় আজিৰ দিনতো আমাৰ যি 13-14 বছৰ হ'ল NABH পোৱা অসমত বা উত্তৰ পূৰ্বাঞ্চলত বৰ বেছি 2খন বা 3খনহে আছে কাৰণ এইটো বহুত ষ্ট্ৰিক্ট আৰু আমি সদায় এলাৰ্ট হৈ থাকিব লাগে ৰোগী এজন যেতিয়া আমাৰ ভিতৰলৈ সোমাই আহে সেই ছিকিউৰিটি গাৰ্ডজনৰ পৰা যেতিয়ালৈকে ধৰক ট্ৰিটমেণ্ট হয় বা হেৰিৰ পিছত ওলাই যায় তেতিয়ালৈকে আমাৰ প্ৰত্যেকজন মানুহে বা প্ৰত্যেকটো আমাৰ যি বস্তু ব্যৱহাৰ কৰে থাৰ্মোমিটাৰ এটাৰ পৰা ৱেইং মেচিনলৈকে আমি চব সেইবোৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি থাকিব বেলেগ বেলেগ জেগাৰ পৰা আমি বিশেষজ্ঞ আনি আমাৰ যিখিনি পাৰ্টিচিপেণ্ট আছে তেওঁলোকক অৱগত কৰোৱা যে নতুন ডেভেলপমেণ্ট কি হৈছে আৰু আজিকালি নতুন ডেভেলপমেণ্টে ইট ইজ অলৱেজ ছ'চিঅ' টেকনিকেল তাৰমানে মানুহৰ কি কাম আছে আৰু টেকনিকেল পাৰ্টটো যন্ত্ৰৰ কি কাম আছে ডেট ইজ নাম্বাৰ 1 2 নম্বৰ আপোনালোকে জানেই যে নৰ্থ ইষ্টত কিছুমান বহুত দুৰ্গম জেগা আছে তেওঁলোকৰ ৰিচোৰ্চো কম গতিকে তেওঁলোকৰ পৰা আমি ৰিপ্ৰেজেণ্টেটিভক ইনচিষ্ট কৰিছোঁ আহিবৰ কাৰণে যাতে ইয়াত যিখিনি তেওঁলোকে শিকে সেইখিনি তেওঁলোকক অৱগত কৰাব পাৰে বেচিকেলি এৱাৰনেছ যদি মানুহে গম পায় যে সৰু সৰু কামৰ দ্বাৰা আমি ৰোগীৰ সুৰক্ষাটো বহুত ধৰণে বঢ়াই দিব পাৰোঁ তেতিয়া সেইখিনি ইমপ্লিমেণ্ট কৰিও আমি বহুত আগবাঢ়িব পাৰোঁ উদাহৰণস্বৰূপে হেণ্ড ৱাশ্বিং চিৰিঞ্জ একেটা চিৰিঞ্জকে সকলোকে ইউজ কৰিব নালাগে এইবিলাক ভেৰি বেছিক এইটো কাৰণে পইচাও নালাগে সেই বস্তুখিনি আমি কিমান দৰকাৰ ৰোগীৰ সুৰক্ষা কৰে সেই বিষয়ে আমি অৱগত কৰিবলৈ কৰাবলৈ যত্ন কৰোঁ আৰু 2 নম্বৰ আমাৰ এটা কথা আছিলে যে আগৰ যিটো হেৰি আছিলে পেচেণ্ট এজন গ'ল এজন ডাক্তৰে চালে হস্পিটেলত নাৰ্ছে চালে চিকিৎসা কৰি ঘূৰি আহিলে সেইটো দিন এতিয়া নাই এজন যদি অপাৰেশ্যনৰ ক্ষেত্ৰত যদি কোনোবা হস্পিটেলত যিকোনো হস্পিটেলতে সোমায় তেওঁ যদি প্ৰশ্ন পায় যদি 6 দিন থাকিব লাগে 40জন হেল্থ ৱৰ্কাৰ তাত ইনভলভ হয় চাফাই ওলাই কেনেকৈ চাফা কৰিব লাগে যাতে বীজাণু নহয় ট্ৰেন্সপৰ্ট কেনেকৈ কৰিব লাগে যাতে এক্সিডেণ্ট নহয় 40জন এজন মানুহৰ যদি 6 দিন হস্পিটেলত থাকে ঠিক তেনেকৈ ICUটো আপোনালোকে জানিব যে ICUত 5ৰ পৰা 8জন ডক্টৰ ইনভলভ হয় এটা পেচেণ্ট চাবৰ কাৰণে কিন্তু সেইটোতকৈ বেছি ইম্পৰ্টেণ্ট আমাৰ যিবিলাক ৱৰ্কাৰ আছে নাৰ্ছ আছে পেৰামেডিকেল টেকনিক্স আছে তেওঁলোকে আমি একশ্যন বুলি কওঁ 170 একশ্যন তাৰমানে হাত ধোৱাৰ পৰা পেচেণ্টৰ যে মাস্ক পিন্ধিব লাগে টুপি পিন্ধিব লাগে এই যিবিলাক প্ৰিকশ্যন আছে এই প্ৰিকশ্যনবিলাক যদি আমি লওঁ তেতিয়াহ'লে আমাৰ ৰোগীৰ সুৰক্ষাত বহুত আগবাঢ়ি যাব পাৰিম
ৱৰ্ল্ডতে গোটেই বিশ্বতে বিভিন্ন ধৰণৰ ৰোগীৰ সুৰক্ষা বিষয়ক সজাগতা অলৰেডি হৈ আছে আৰু আমাৰ নৰ্থ ইষ্টতো সেনেকুৱা ধৰণৰ সজাগতা প্ৰচাৰ কৰাৰ উদ্দেশ্যে গোটেই হস্পিটেলৰ মাজত আমি এই ৰোগী সুৰক্ষা অভিযান যিটো আমাৰ পেচেণ্ট ছেফটি ৱৰ্কশ্বপ সেইটো ষ্টাৰ্ট কৰিছোঁ। তো তাৰে পিছত আমি এতিয়ালৈকে আমাৰ এৰাউণ্ড 350 ডেলিগেটছ অলৰেডি ৰেজিষ্টাৰ হৈছে আৰু যিহেতু মাজত আৰু 2-3 দিন আছে, তো আমি ভাবিছোঁ আমি ক্ল'জ টু এৰাউণ্ড 500 মানলৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যনখিনি হ'ব। তো এই বিষয়ে অকণমান আৰু ডিটেইলছত ক'বৰ কাৰণে মই আমাৰ মেডিকেল ছুপাৰিনটেণ্ডেণ্ট ছাৰ ডক্টৰ উদয় বৰা ছাৰক আহ্বান জনাম, তেখেতে অকণমান পেচেণ্ট ছেফটি ৱৰ্কশ্বপটোৰ বিষয়ে ক'ব। অৰ্গেনাইজেশ্যনে 2004 চনত 194খন দেশৰ প্ৰতিনিধিক লৈ এটা ৰিজলিউশ্যন পাছ কৰিছিলে জেনেভাত। তেওঁলোকে কিছুমান ডেফিনিট গাইডলাইনছ দিছিলে, যিখিনি ইমপ্লিমেণ্ট কৰি তেওঁলোকৰ আইডিয়াটো আছে পৃথিৱীৰ যি ঠাইতে থাকক সকলো ৰোগীয়ে যাতে সুৰক্ষা হয় আৰু ইউনিফৰ্ম যাতে মেডিকেল ট্ৰিটমেণ্ট হয়। ইউনিভাৰ্চেল হেল্থ কাভাৰেজৰ এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট আছে।